আজি ইলিশ মাছ ৰাখিছোঁ বাংলাদেশৰ পদ্মা নদীৰ বুলি কৈছে বেপাৰীয়ে দুটা 1.5 কেজিতকৈ অলপ বেছি আছে 1300 টকা কেজি লৈছে বাকলি গুচাইছে চাওক আপোনালোকক যদি অফিচৰ আগলৈকে হৈ যায় তেতিয়াহ'লে বনোৱাটো দেখুৱাম আৰু যদি অফিচৰ সময় হৈ যায় তেতিয়া হয়তো বনোৱাটো দেখুৱাব নোৱাৰিম চাওক সাইজ পদ্মা নদীৰ ইলিশ দুটা আছে দুটা 1.5 কেজি এও বহাইছে নদীৰ বৰিয়ালি মাছৰ বাজি তিনটাই এও খাব আৰু এইপিনে ইলিশ মাছ কাটি আছে পদ্মাৰ তাজা হয় একেবাৰে ফ্ৰেছ পদ্মা নদীৰ ইলিশ কণী কি আছে নাজানো কাটি থকা কাটি আছে কাটা এটা কাটা ফুলেই প্ৰায় আৰু এটা বাকি আছে সেইটো কাটিব ইলিশ মাছৰ সোৱাদেই বেলেগ যোনে খাইছে এবাৰ ইলিশ বাৰ বাৰ খাব বিচাৰে বাৰে বাৰে খাব বিচাৰে এটা কাটিছে 6 পিস 7 পিস 10 পিস মান ওলাব ইলিশ মাছৰ সোৱাদেই বেলেগ অফিচৰ টাইম হৈ গ'ল গতিকে ভিডিঅ'টো সম্পূৰ্ণ বনাব নোৱাৰিম যিখিনি পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু এটা চাফা কৰিব চাগে এতিয়া এইপিনে মাছৰ বাজি হ'ল এইপিনে বনাই আছে বৰিয়ালি মাছৰ জোল আচলতে এইটো সৰুৰ পৰা আহি আছে তেখেতৰ বাবে বনাব তেওঁৰ ফেভাৰিট হয় এইটো চব তৰকাৰী বৰিয়ালি মাছৰ তৰকাৰী বৰিয়ালি মাছৰ বাজি পিনে আছে আপোনাৰ ইলিশ পদ্মা নদীৰ ইলিশ মাছ বন্ধুসকল আজিলৈ ইমানতে চাগে সামৰিব লাগিব আৰু এটা কাটি আছে দুটা একচুৱেলি দুটা 1 কেজি 550 গ্ৰাম 2080 টকা ল'লে অফিচৰ সময় হ'ল গতিকে অফিচত যাব লাগিব বেছি দেখুৱাব নোৱাৰিম ইলিশ মাছৰ বাজি বনাই আছে 3 পিচ মোৰ অফিচৰ সময় হৈ গৈছে তথাপিও আপোনালোকৰ বাবে এই ভিডিঅ'টো বনাই আছোঁ ইলিশ মাছ মাছৰ তৰকাৰী সৰু অৱস্থা আৰু এইপিনে ইলিশ মাছৰ বাজিও প্ৰায় হ'লেই সোণালী কালাৰ ধৰিছে গতিকে আৰু 2 মিনিট 3 মিনিটমান বাজিব লাগিব তাৰপিছত হৈ যাব আপোনালোকে ভিডিঅ'টো চাই কেনে পায় জনাব
মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।